হেল্ল' এভৰিৱান, আমাৰ চেনেল ইডিঅ'টিকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ ডিছকাছ কৰিবলৈ ওলাইছোঁ ভট্টদেৱ ইউনিভাৰ্চিটি বজালি যি এডমিশ্যন প্ৰচিডিউৰ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেশ্যন প্ৰগ্ৰেমৰ যি এডমিশ্যন প্ৰচিডিউৰ সেই বিষয়ে এণ্ড কি কোৰ্চ এভেইলেবল আছে, আপোনালোকে কেনেধৰণে এডমিশ্যন ল'ব পাৰিব, গোটেই কথাখিনি আজি ইয়াত ডিছকাছ কৰিম। প্ৰথম কথা হৈছে আপোনালোকে ইয়াত এডমিশ্যন ল'বলৈ হ'লে কি এলিজিবিলিটি লাগিব। এলিজিবিলিটি হৈছে আপোনালোকে 12 ষ্টেণ্ডাৰ্ড বা তাৰ ইকুইভেলেণ্ট কিবা এক্সামিনেশ্যন, এইচএছ এক্সামিনেশ্যন বা 12 ষ্টেণ্ডাৰ্ডৰ যিকোনো ইকুইভেলেণ্ট এক্সামিনেশ্যন এটা আপোনালোকে পাছ কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা, এখন ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা। তেতিয়াহে আপোনালোকে এই যিটো আমাৰ কোৰ্চ এইটোৰ কাৰণে এলিজিবল হ'ব। গতিকে নেক্সট আপোনালোকৰ হ'ব যে ৰিজাৰ্ভেশ্যন, যিখিনি ৰিজাৰ্ভেশ্যন পলিচি হ'ব সেইখিনি আছাম গভমেণ্টৰ ৰুল মতে হ'ব। দেন কথাটো হৈছে এই যিটো 4 বছৰীয়া কোৰ্চ হ'ব সেইটোত আপোনালোকৰ এটা ফ্লেক্সিবিলিটি থাকিব। এইটো হৈছে মাল্টিপল এক্সিট এণ্ড এণ্ট্ৰিজ, মানে কেনেকুৱা যে আপোনালোকে 1 বছৰ কৰিও কোৰ্চটোত প্ৰথম 1 বছৰতে কোৰ্চটো শেষ কৰিব পাৰে, তেতিয়া আপোনালোকে এখন চাৰ্টিফিকেট পাব। আপোনালোকে 2 বছৰ কৰিও এৰিব পাৰে, তেতিয়াহ'লে আপোনালোকক 2 বছৰীয়া ডিপ্ল'মা কোৰ্চ এটা হ'ব। নেক্সট 3 বছৰ যদি কৰে সেইটো আপোনালোকৰ UG ডিগ্ৰী হ'ব, আৰু যদিহে 4 বছৰ কৰে তেতিয়াহ'লে 4 বছৰটো এনেকুৱা হ'ব যে এটা হ'ব যে বেচেলৰ ডিগ্ৰী উইথ অনাৰ্ছ, অৰ সেইটোও কৰিব পাৰে গোটেই 4 বছৰীয়া বেচেলৰ ডিগ্ৰী। তেতিয়া আপোনালোকে নেক্সট পষ্ট গ্ৰেজুৱেশ্যন মাত্ৰ এবছৰে কৰিলে পষ্ট গ্ৰেজুৱেশ্যন, এবছৰতে পষ্ট গ্ৰেজুৱেশ্যন কৰা হৈ যাব। নেক্সট আৰু এটা আছে বেচেলৰ ডিগ্ৰী অনাৰ্ছ উইথ ৰিচাৰ্চ, এইটো যদি কৰে আপোনালোকে সেইটোৰ কাৰণে আপোনালোকক 3 বছৰীয়া যিটো গ্ৰেজুৱেশ্যন হ'ব, মানে 6টা ছেমিষ্টাৰত আপোনালোকৰ 75% মাৰ্কছ অৰ ইকুইভেলেণ্ট CGP থাকিব লাগিব, CGPA, তেতিয়াহে আপোনালোকে ৰিচাৰ্চটো কৰিব পাৰিব। আৰু সেইটো এটা ডিজাৰ্টেশ্যন প্ৰজেক্ট থাকিব এবছৰীয়া, সেইটো কৰিলে আপোনালোকৰ হ'ব কি যে আপোনালোকে 4 বছৰ কমপ্লিট কৰাৰ পিছত ডাইৰেক্টলি আপোনালোকে PhDৰ কাৰণে এপ্লাই কৰিব পাৰিব উইদাউট মাষ্টাৰ। গতিকে এইটো হৈছে তাৰ এডভান্টেজ। আৰু যদি বেচেলৰ ডিগ্ৰী অনলি উইদাউট ৰিচাৰ্চ কৰে, অনলি অনাৰ্ছ এখন লৈ পেলাই, তেতিয়া আপোনালোকে ডাইৰেক্ট মাষ্টাৰ্ছ কৰিব পাৰিব, এবছৰ কৰিলেই মাষ্টাৰ্ছ কমপ্লিট হ'ব। এইটো হৈছে আপোনালোকৰ মাল্টিপল এক্সিডেণ্ট, মানে এইটো এটা ইয়াৰ ফেচিলিটি, এইটো এটা ফেচিলিটি এভেইলেবল আছে। নেক্সট কোৰ্চসমূহ কেনেকুৱা হ'ব, আপোনালোকৰ ইয়াত কোৰ্চ থাকিব VAC, ভেলু এডেড কোৰ্চ এখন থাকিব, এবিলিটি এনহেঞ্চমেণ্ট AEC, দেন ইণ্টাৰডিচিপ্লিনাৰী এখন কোৰ্চ থাকিব, স্কিল এনহেঞ্চমেণ্ট কোৰ্চ, আৰু ইণ্টাৰ্ণশ্বিপ। এইকেইখন থাকিব কি যিকোনো ছাবজেক্ট, যিকোনো বিভাগৰ কাৰণে, ডিপাৰ্টমেণ্টৰ কাৰণে এইখিনি কমন কোৰ্চ হ'ব। সকলো ছাত্ৰ ছাত্ৰীয়ে এইকেইখন ল'ব লাগিব। এইকেইখন কোৰ্চ চবৰে কাৰণে কমন। এণ্ড মেজৰ কোৰ্চ এটা থাকিব আৰু মাইনৰ কোৰ্চ, এইটো ডিপাৰ্টমেণ্ট ভেদে বেলেগ বেলেগ হ'ব, আপোনালোকে বেলেগ বেলেগ চুজ কৰিব পাৰিব। এখন মেজৰ কোৰ্চ থাকিব, এখন মাইনৰ কোৰ্চ। ক'ত কিমান ক্ৰেডিট আছে, কি আছে সেইখিনি দিয়া আছে, ক্ৰেডিটসমূহ ইয়াত দিয়া আছে। প্ৰতিটো ছেমিষ্টাৰতে 20-20-20-20কৈ ক্ৰেডিট থাকিব, 20-20, 8টা ছেমিষ্টাৰ থাকিব, 160 ক্ৰেডিট হ'ব। আৰু কোনটো ছাবজেক্টত কিমান ক্ৰেডিট থাকিব সেইটো ইয়াত ধুনীয়াকৈ দিয়া আছে। সেইটো নিশ্চয়কৈ এডমিশ্যনৰ পিছত আপোনালোকে গম পাব। নেক্সট আপোনালোকৰ এখন ছাবজেক্টৰ যি মাৰ্ক ডিভিজনটো ইয়াত দিয়া আছে। 100 মাৰ্কছ থিয়ৰী থাকিব আৰু 70 প্ৰেক্টিকেল। সেই টোটেল 100 মাৰ্কছ, তাৰ 70 থিয়ৰী, 30 প্ৰেক্টিকেল থাকিব। তাৰ থিয়ৰীৰ মাৰ্কটো কেনেকৈ তাত ভাগ কৰা থাকিব, 40 আৰু 30 এনেকৈ ভাগ কৰা হ'ব। ইণ্টাৰনেল এছেছমেণ্ট আৰু মেইন থাকিব। গতিকে ইণ্টাৰনেল এছেছমেণ্টটো বহুত ইম্পৰ্টেণ্ট হ'ব। গতিকে ইণ্টাৰনেল এছেছমেণ্টৰ তাৰপিছত 5 মাৰ্ক আপোনালোকৰ এটেণ্ডেঞ্চৰ পৰা থাকিব। এটেণ্ডেঞ্চ কিমান থাকিলে কিমান মাৰ্ক দিব সেইটো ইয়াত দিয়া আছে। 75 to 80ৰ কাৰণে 1, then 2, 3, 4, 5 এইখিনি বস্তু ইয়াত লিখা আছে, আপোনালোকে চাই ল'ব পাৰিব। দেন এলিজিবিলিটি, আপোনালোকে ফাইনেল এক্সামিনেশ্যনটোত আপোনালোকে যদি এডমিশ্যন পায় এটা বিভাগত, তাৰ ফাইনেল এক্সামিনেশ্যনটো দিবলৈ তাত কিছুমান ক্ৰাইটেৰিয়া থাকিব। উইদাউট 75% এটেণ্ডেঞ্চ আপোনালোকে ফাইনেল এক্সামিনেশ্যনটোত এপিয়াৰ হ'ব নোৱাৰিব। লগতে আপোনালোকে ছেছনেল বা ইণ্টাৰনেল এক্সামবিলাকতো আপোনালোকে পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে ফাইনেল এক্সামিনেশ্যন দিব পাৰে। নেক্সট ইণ্টাৰ ইউনিভাৰ্চিটি মবিলিটি, এইটো হৈছে আপোনালোকে যে ইণ্টাৰ ইউনিভাৰ্চিটি আপোনালোকে বিউৰ যিসকলে পঢ়িব সেই ষ্টুডেণ্টখিনি, বিউৰ
ষ্টুডেণ্টখিনিক এইটো এলাউ কৰিব যে আপোনালোকে বেলেগ এখন ইউনিভাৰ্চিটিত যাব পাৰিব কোৰ্চটোৰ মাজতে, নাইবা বেলেগ এখনৰ ষ্টুডেণ্টেও ইয়াত আহিব পাৰিব, কিন্তু সেইটো ডিপেণ্ড কৰিব আপোনালোকৰ যি একাডেমিক আপোনালোকৰ যি ৰিকুৱাৰমেণ্ট কিছুমান থাকিব এণ্ড ছিট এভেইলেবিলিটিৰ ওপৰত, আৰু আপোনালোকে ছেইম ডিপাৰ্টমেণ্টৰ পৰা ছেইম ডিপাৰ্টমেণ্টলৈহে যাব পাৰিব, বেলেগ আপোনালোকে চেঞ্জ কৰিব নোৱাৰি। গতিকে ইয়াত কিছুমান ক্ৰাইটেৰিয়া থাকিব, এইটো তেতিয়া আপোনালোকে গম পাব যেতিয়া এইটো কৰিব বিচাৰে, তাত কিছুমান প্ৰচেছ হ'ব। নেক্সট ডিগ্ৰী অপশ্যনবিলাক আছে ইয়াত, ছিংগল মেজৰ ল'ব পাৰে, ডাবল মেজৰ, অনাৰ্ছ উইথ ৰিচাৰ্চ, সেইটোৱেই মাত্ৰ ক'লোৱে। নেক্সট চইচ অফ কোৰ্চটো কেনেকৈ, এটা কোৰ্চ চইচ কৰিব লাগিলে সেইটো কেনেকুৱা হ'ব যে, প্ৰথম কথাটো হৈছে আপোনালোকৰ ইয়াত এপ্লাই কৰিব হ'লে আপোনালোকৰ 12 ইকুইভেলেণ্ট এক্সামিনেশ্যনত আপোনালোকৰ 50% মাৰ্ক লাগিব, আৰু যিখন ছাবজেক্টত আপোনালোকে অনাৰ্ছ বা মেজৰ ল'ব খোজে তাত 60% আপোনালোকৰ বা 60 মাৰ্ক লাগিব। এখন ছাবজেক্টত আপোনালোকে এডমিশ্যন ল'ব লাগে, তাত কিছুমান ৰিকুৱাৰমেণ্ট থাকিব, যেনেকৈ আপোনালোকে যদি ফিজিক্স ডিপাৰ্টমেণ্টত আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব খোজে বা সেই কোৰ্চত এডমিশ্যন ল'ব খোজে, আপোনালোকৰ 12 ষ্টেণ্ডাৰ্ডত আপোনালোকৰ মেথমেটিক্স থাকিব লাগিব, বা সেইটো থাকিলে আৰু মেথমেটিক্সত আপোনালোকে পাছ কৰিব লাগিব। গতিকে ছাবজেক্ট ৱাইজ কিছুমান তাৰ ৰিকুৱাৰমেণ্ট থাকিব, সেইটো ফুলফিল হ'লেহে আপুনি এখন ছাবজেক্টত এপ্লাই কৰিব পাৰিব। কোনটো ছাবজেক্ট থাকিলে কোনটো ছাবজেক্ট এপ্লাই কৰিব পাৰিব, সেই ইনফৰমেশ্যনখিনি যিখন ইনফৰমেশ্যন বুকলেট আছে তাত ধুনীয়াকৈ দিয়া আছে, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে। ইউনিভাৰ্চিটিয়ে কি প্ৰগ্ৰেম অফাৰ কৰি আছে, কি ছাবজেক্ট তাত আছে, ইয়াত সেইখিনি ধুনীয়াকৈ দিয়া আছে। তাৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া, এইমাত্ৰ মই ক'লোঁ 50% আপোনালোকৰ HS মানে 12 এক্সামিনেশ্যনত থাকিব লাগিব, এণ্ড যিখন ছাবজেক্টত ল'ব খোজে তাত 60% মাৰ্ক থাকিব লাগিব। ইয়াত গোটেই কি ডিপাৰ্টমেণ্ট এভেইলেবল আছে দিয়া আছে, লগতে ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি, সংস্কৃত আৰু MCOM ইণ্টিগ্ৰেটেড কোৰ্চ তেওঁলোকে অফাৰ কৰি আছে। গতিকে আপোনালোকে ইণ্টিগ্ৰেটেড ডাইৰেক্টলি মাষ্টাৰ্ছ হ'লে 5 বছৰীয়া কোৰ্চতো আপোনালোকে এডমিশ্যন ল'ব পাৰে, যিটো হ'লে আপোনালোকে একেলগে এবাৰ এডমিশ্যন লৈ পেলাই আপোনালোকে ডাইৰেক্টলি মাষ্টাৰ্ছ কমপ্লিট কৰিব পাৰিব। তাৰ কাৰণে কি ক্ৰাইটেৰিয়া আছে ইয়াত দিয়া আছে, এইখিনি আপোনালোকে চাই ল'ব। তাৰপাছত আপোনালোকৰ ছেল্ফ ফাইনেন্স কোৰ্চ কিছুমান আছে, বটানী, জুলজি উইথ অনাৰ্ছ মাষ্ট হেভ পাছ কেমিষ্ট্ৰি ইন কোৱালিফাইং এক্সামিনেশ্যন। কেমেষ্ট্ৰিত যদি অনাৰ্ছ ল'ব খোজে তেওঁৰ বায়'লজি এণ্ড মেথমেটিক্স থাকিব লাগিব, গতিকে বটানী জুলজি থাকিবলৈ হ'লে তেওঁলোকে কেমেষ্ট্ৰিত কৈছে যে মাষ্ট হেভ কেমেষ্ট্ৰিত পাছ কৰিব লাগিব, তেতিয়াহে বটানী জুলজিত আপোনালোকে অনাৰ্ছ ল'ব পাৰিব। এইটো হৈছে 12 মানে যি এক্সামিনেশ্যন তাত পাছ কৰিলে। দেন ফিজিক্স, ষ্টেটিষ্টিক্স এইবিলাকত যদি অনাৰ্ছ ল'ব লাগে আপোনালোকে মেথমেটিক্সত পাছ কৰিব লাগিব। গতিকে এইখিনি আপোনালোকৰ ক্ৰাইটেৰিয়া আছে ছাবজেক্ট ৱাইজ। দেন পষ্ট গ্ৰেজুৱেশ্যন প্ৰগ্ৰেম যিখিনি আছে এইকেইটা ছাবজেক্ট, এই পষ্ট গ্ৰেজুৱেশ্যন গোটেই ছাবজেক্টবিলাক হৈছে আপোনালোকৰ ছেল্ফ ফাইনেন্স। গতিকে ইয়াত আপোনালোকৰ এডমিশ্যন ফিজ বা গোটেই ফিজ ষ্ট্ৰাকচাৰটো অলপ বেছি হ'ব পইচাটো। গতিকে ফিজ ষ্ট্ৰাকচাৰটো ইয়াত দিয়া আছে, ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে যে বেচেলৰ ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড মেজৰ ইন কৰেছপণ্ডিং, এইটোত আপোনালোকৰ 50% এটলিষ্ট 50% মাৰ্ক লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যনত, তেতিয়াহে আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এডমিশ্যনটো হ'ব আপোনালোকৰ ইয়াত ভট্টদেৱ ইউনিভাৰ্চিটিয়ে তেওঁলোকে নিজাকৈ পষ্ট গ্ৰেজুৱেশ্যন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন কণ্ডাক্ট কৰিব, তাৰ থ্ৰুৰে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তাত যি মাৰ্ক পাব সেইমতে তেওঁলোকে মেৰিট লিষ্ট পাব্লিছ কৰিব, আৰু তাৰ থ্ৰুৰে আপোনালোকে তাত এডমিশ্যন লাভ কৰিব। নেক্সট আপোনালোকৰ ছিট এভেইলেবিলিটি আৰু কি ধৰণে তেওঁলোকে ল'ব সেই প্ৰচেছটো ইয়াত দিয়া আছে। যিখিনি আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম তাত তেওঁলোকে যিমান ছিট থাকিব তাৰ 80% মেৰিট বেচিছত ল'ব এণ্ড 20% CUETৰ পৰা ল'ব। মেৰিট বেচিছটো হৈছে 12 এণ্ড ইকুইভেলেণ্ট এক্সামিনেশ্যনত আপোনালোকে যি মাৰ্ক পাব সেই মাৰ্কৰ ভিত্তিত তেওঁলোকে প্ৰতিটো বিভাগে মেৰিট লিষ্ট পাব্লিছ কৰিব, আৰু তাত 80% ছিটে তাৰ আণ্ডাৰত থাকিব, আৰু বাকী আপোনালোকে আৰু 20% ছিট থাকিব, সেইখিনি হ'ব CUET। আপোনালোকে যদি CUET দিছে তেতিয়া তাৰ মাৰ্কৰ থ্ৰুৰে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু বাকী পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে ইয়াত কিমান কি ছিট এভেইলেবল আছে সেইখিনি দিয়া আছে।
পোষ্ট গ্ৰেজুৱেশ্যনত অনলি পোষ্ট গ্ৰেজুৱেশ্যন এক্সামিনেশ্যনৰ জৰিয়তেহে ইয়াত এডমিশ্যন লোৱা হ'ব। সেইটো ভট্টদ্বীপ ইউনিভাৰ্চিটিয়ে নিজাকৈ অনুষ্ঠিত কৰিব। ছাবজেক্ট কোডসমূহ ইয়াত দিয়া আছে, এইখিনি চাই ল'ব পাৰিব। এণ্ড দেন কিমান ক্ৰেডিট কি ছাবজেক্টত আছে, কি কৰ্চত, সেইটো ইয়াত দিয়া আছে। বাকী এইখিনিতো ক'লোৱে, যিখিনি আমাৰ UG 1 year প্ৰগ্ৰেম, 2 year মাইনৰ কৰ্চ, UG প্ৰগ্ৰেমসমূহ দিয়া আছে, ছাবজেক্ট কোড দিয়া আছে। এণ্ড এডমিশ্যন প্ৰচিডিউৰটো হৈছে ইতিমধ্যে আমি UGৰ যি এডমিশ্যন প্ৰচিডিউৰ, এইবাৰ গোটেই অসমত প্ৰতিখন ইউনিভাৰ্চিটি কলেজৰ সামাৰ্থ পৰ্টেল যি আছে আমাৰ, তাৰ জৰিয়তে হ'ব। গতিকে আমি ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ এডমিশ্যন সম্বন্ধে এটা ভিডিঅ' আপলোড দিছোঁ। তাৰ যিখিনি কথা সেইখিনিয়ে ভট্টদ্বীপ ইউনিভাৰ্চিটিতো হ'ব। আৰু আমি অতি সোনকালে ইয়াৰ সামাৰ্থ পৰ্টেলৰ জৰিয়তে যি এডমিশ্যন, তাৰ ষ্টেপ বাই ষ্টেপ ভিডিঅ' এটি আপলোড দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত এডমিশ্যন ল'বলৈ হ'লে সামাৰ্থ পৰ্টেলৰ জৰিয়তে ভট্টদ্বীপ ইউনিভাৰ্চিটিটো এপ্লাই কৰিব লাগিব। ইয়াৰ নিজা কোনো ধৰণৰ এপ্লিকেশ্যন প্ৰচেছ নাই। তাত আপোনালোকে ভট্টদ্বীপ ইউনিভাৰ্চিটি চিলেক্ট কৰিব লাগিব, প্ৰিফাৰেঞ্চ দিব লাগিব। সেই প্ৰিফাৰেঞ্চ অনুমতে আপোনালোকৰ মাৰ্ক অনুযায়ী ভট্টদ্বীপ বিশ্ববিদ্যালয়ে তেওঁলোকে মেৰিট লিষ্ট পাব্লিছ কৰিব। গতিকে আপোনালোকে তেতিয়া গম পাব যে কোনখন ইউনিভাৰ্চিটিত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। আৰু ইয়াৰ ডিটেইল যদি জানিব লাগে ইউনিভাৰ্চিটিৰ বিষয়ে, এই লিংকটোত আপোনালোকে চালে, এই লিংকটোৰ জৰিয়তে আপোনালোকে ইয়াৰ ডিটেইলছখিনি পাব। ৰিজাৰ্ভেশ্যনৰ কেনেকুৱা প্ৰচেছ হ'ব, সেইটো ৰিজাৰ্ভেশ্যনত ক্ৰাইটেৰিয়া কি লাগিব, সেই ক্ৰাইটেৰিয়াসমূহ দিয়া আছে। EWSৰ কাৰণে, SC ST কাৰণে ইয়াত সকলোখিনি দিয়া আছে। নেক্সট ছেল্ফ ফাইনেন্স যিবিলাক কৰ্চ, সেইবিলাকৰ ফি ষ্ট্ৰাকচাৰ আৰু বাকীবিলাকৰো সকলোখিনি ফি ষ্ট্ৰাকচাৰ ইয়াত দিয়া আছে। সেইখিনি আপোনালোকে চাই ল'ব পাৰে। লগতে ভট্টদ্বীপ ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ যিসমূহ কলেজ, এফিলিয়েটেড কলেজ, সেইসমূহ ইয়াত দিয়া আছে। টোটেল 18খন কলেজ আছে, ইয়াতো আপোনালোকে এপ্লাই কৰিব পাৰে। গতিকে সামাৰ্থ পৰ্টেলৰ জৰিয়তে আপোনালোকে ইয়াতো এপ্লাই কৰিব পাৰিব। গতিকে ইয়াৰ উপৰিও যদি আপোনালোকৰ আন আৰু কিবা যদি কুৱেশ্যন থাকে, কমেণ্ট বক্সৰ জৰিয়তে আমাক জনাওক। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আপোনালোকে আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টি শ্বেয়াৰ কৰক। ভিডিঅ'টি যদি ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।